নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ নতুন দৰমহা 2025 এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব পাৰে অংগনবাড়ীৰ নতুন দৰমহা। পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা, এই সংক্ৰান্তত সবিশেষ বিস্তাৰিত খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো আপোনাৰ ভাল লাগিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি মতামত আছে, মূল্যৱান মতামত আপোনাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অংগনবাড়ীৰ বাবে নতুন দৰমহা 2025 ঘোষণা ও কাৰ্যকৰী হ'ব। অচিৰে অংগনবাড়ীৰ বাবে নতুন দৰমহা 2025 কাৰ্যকৰী হ'ব। ইয়াৰ আগতে আপুনি জানি ৰাখক যে অক্টোবৰৰ 2 তাৰিখে এই সংক্ৰান্তত আপুনি ৰাজহুৱা জাননী লাভ কৰিব। যেনেকুৱাভাৱে ইতিমধ্যে ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ জাননী আপোনালোকে লাভ কৰিছে, ঘোষণা আপোনালোকে লাভ কৰিছে। তেনেকুৱাভাৱে অক্টোবৰৰ 2 তাৰিখৰ ভিতৰত আপোনালোকে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে কিমান টকা নতুনকৈ ধাৰ্য কৰা হ'ব দৰমহা হিচাপত, সেইটো ঘোষণা কৰা হ'ব। আৰু ঘোষণা হোৱাৰ পিছতে সেই মাহটোৰে পৰাই এইখিনি কিন্তু কাৰ্যকৰী হোৱাৰ যথেষ্ট সম্ভাৱনাও আছে। অৰ্থাৎ অক্টোবৰ মাহত ঘোষণা হোৱা নতুন দৰমহা অক্টোবৰ মাহতে কাৰ্যকৰী হ'ব পাৰে। তো এইটো এটা নিঃসন্দেহে ভাল খবৰ হ'ব অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে। কিয়নো অক্টোবৰত যদি আপোনালোকৰ দৰমহাৰ ঘোষণা কৰা হয় আৰু যদি একে মাহৰ পৰা কাৰ্যকৰী কৰা হয়, তেতিয়াহ'লে কিন্তু এটা ডাঙৰ খবৰ হ'ব, ডাঙৰ এটা সকাহ আপোনালোকে লাভ কৰিব। তো এইখিনিতে কিমান দূৰ সকাহ আপোনালোকে লাভ কৰিব, এইটোহে এটা মেইন প্ৰশ্ন। অৰ্থাৎ কিমান টকা বৰ্ধিত ৰূপত আপোনালোকে দৰমহা লাভ কৰিব, সেয়া কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আছে এতিয়া অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ সন্মুখত। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা অসমে বাৰে বাৰে কিন্তু এইটো অহৰহ চেষ্টা চলাই আছে। তেওঁলোকে যথেষ্ট হাৰ্ড ৱৰ্ক কৰি আছে যে চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি পূৰ্বত যি সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল চৰকাৰলৈ, সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিব লাগে। সেই প্ৰস্তাৱ মতে একোগৰাকী অংগনবাড়ী কৰ্মীৰ দৰমহা ধাৰ্য কৰা হৈছিল 10,000+। একোগৰাকী মিনি অংগনবাড়ী কৰ্মীৰ দৰমহা ধাৰ্য কৰা হৈছিল 7,000+। একোগৰাকী সহায়িকাৰ দৰমহা ধাৰ্য কৰা হৈছিল 5,000+ অথবা 5,000। এনেকুৱাভাৱে এটা প্ৰস্তাৱ সঞ্চালকালয়ৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল আপোনাৰ বিভাগীয় ডিপাৰ্টমেণ্টলৈ বা চৰকাৰলৈ। তো এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে উঠি পৰি লাগি আছে সন্থাৰ বিষয়ববীয়াসকলে। তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে বুলি আমি স্বীকাৰ কৰিব লাগিব। তেওঁলোকে যেনেকৈ পাৰে এই প্ৰস্তাৱখিনি কাৰ্যকৰী কৰাবলৈ চৰকাৰৰ ওপৰত যিমান পাৰে হেঁচা প্ৰয়োগ বা আলোচনা বিলোচনা তেওঁলোকে কৰি আছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কিমান আছে। এই সংক্ৰান্তত পূৰ্বৰ প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিব, এই সংক্ৰান্তত এতিয়ালৈকে কোনো এক পজিটিভ খবৰ কিন্তু লাভ কৰা হোৱা নাই। তো ইয়াৰ পৰা কিন্তু ফালৰি কাটি যোৱা পৰিলক্ষিত হয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে যেতিয়া পূৰ্বৰ প্ৰস্তাৱৰ কথা কোৱা হয়। তো আচলতে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কিমান আছে, এই সংক্ৰান্তত আপোনাৰ কি মতামত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি জনাব। আপুনি আশা কৰিব পাৰে নেকি যে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব অসম চৰকাৰে? এই সংক্ৰান্তত আপোনাৰ কি মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত অৱশ্যেই জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।